নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 13 মে আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। চৰকাৰ গঠনৰ পিছতে হাহাকাৰ এইবাৰ বেদখলকাৰীৰ। যিকোনো মুহূৰ্তত ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান আৰু তালিকা চাই লোৱা হ'ব একশ্যন। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। চৰকাৰ গঠনৰ পিছতেই হাহাকাৰ লাগিছে এইবাৰ বেদখলকাৰীৰ মাজত আৰু আজি বিয়লি 2 বজাত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হৈছে। যিকোনো মুহূৰ্তত ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান। টালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী আৰু এটা এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব। পশ্চিমবংগত যেতিয়াৰে পৰা কাটাতাৰৰ বেৰ হ'ব, আমাৰ সীমান্ত সুৰক্ষিত হ'ব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 1.5 কোটি 2 কোটি মানুহক একেলগে আঁতৰাই পঠিওৱাটো ইমান সহজ কথা নহয়, কিন্তু কাটাতাৰৰ বেৰ হ'লে নতুন অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হ'ব আৰু অহাটো বন্ধ হ'ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ পিছত ভিতৰত থকা মানুহ বিতৰণ কৰা হ'ব। কেৱল ইমানেই নহয়, উচ্ছেদক লৈও কঠোৰ হ'ব নতুন চৰকাৰ। ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ সম্পূৰ্ণ তালিকা। যোৱাবাৰ 1.5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে আৰু এইবাৰ 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য এইবাৰ নতুন চৰকাৰৰ। আৰু চৰকাৰ গঠনৰ পিছতেই এইবাৰ বেদখলকাৰীৰ মাজত হাহাকাৰ দেখিবলৈ পোৱা গৈছে। যিকোনো মুহূৰ্ততেই ৰাজ্যত আৰম্ভ হ'ব বৃহৎ উচ্ছেদ অভিযান আৰু যিকোনো মুহূৰ্ততেই ৰাজ্যত চলিব উচ্ছেদ অভিযান। টালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ইন্ধনক লৈ এইবাৰ মৃত্যুবায়ী হৈছে চৰকাৰ। 50% হ্ৰাস পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় আৰু প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈও জনালে বিশেষ আহ্বান। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ ইন্ধনক লৈ মৃত্যুবায়ী হৈছে চৰকাৰ। জনতাক দিয়া পৰামৰ্শ নিজেও পালন কৰি মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ। 50% হ্ৰাস কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় আৰু ইন্ধন ব্যৱহৃত বাহনৰ বিপৰীতে বৈদ্যুতিক বাহনৰ ব্যৱহাৰৰ নিৰ্দেশ দিয়া হৈছে। প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীকো যুদ্ধ সংকটৰ বাবে সাজু হৈ থকাৰ নিৰ্দেশ আৰু ৰাজভঁৰালৰ ধন আৰু ইন্ধন ৰাহি কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ এই নিৰ্দেশনা। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি বৈদ্যুতিক বাহনৰ ব্যৱহাৰৰ পৰামৰ্শ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু আমদানি কৰা খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। প্ৰধানমন্ত্ৰী মোদীৰ কনভয় হ্ৰাসে ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাত আনিছে বৃহৎ পৰিৱৰ্তন আৰু ইন্ধনক লৈ এইবাৰ মৃত্যুবায়ী হৈছে চৰকাৰ। জনতাক দিয়া পৰামৰ্শ নিজেও পালন কৰি মোদী চৰকাৰৰ এক বৃহৎ পদক্ষেপ দেখিবলৈ পোৱা গৈছে। 50% হ্ৰাস কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় আৰু ইন্ধন ব্যৱহৃত বাহনৰ বিপৰীতে বৈদ্যুতিক বাহনৰ ব্যৱহাৰৰ নিৰ্দেশ দিয়া হৈছে আৰু দেশত 40 দিনৰ বাবে মজুত আছে ইন্ধন আৰু তাৰ বাবেই এনে পৰামৰ্শ আগবঢ়োৱা হৈছে কেন্দ্ৰৰ ফালৰ পৰা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। চিঞৰি বিজেপিক হুংকাৰ এইবাৰ মুছলমানৰ। ঢাকাৰ ৰাজপথত ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। জনাইছোঁ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ঢাকাৰ ৰাজপথত এইবাৰ ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। বিজেপিৰ বিৰুদ্ধে গাড়ীয়ে ওলাই আহিছে মুছলমান। বিজেপিৰ বিৰুদ্ধে বাংলাদেশত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ। শুভেন্দু অধিকাৰীক অফুৰাই মমতা শাসনলৈ অনাৰ হুংকাৰ এইবাৰ বাংলাদেশৰ। কোটি কোটি বাংলাদেশীয়ে ভাৰত দখল কৰাৰ হুংকাৰ প্ৰদান কৰিছে। ভাৰতক দ্বিখণ্ডিত কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ এইবাৰ বাংলাদেশৰ। ভাৰত অভিমুখে ৰেলী কৰাৰ পৰিকল্পনা বাংলাদেশৰ। ভাৰতৰ বিজেপিক লৈ বাংলাদেশী মুছলমানৰ বিৰোধ দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ চিঞৰি বিজেপিক হুংকাৰ প্ৰদান কৰিছে বাংলাদেশীয়ে। বাংলাদেশৰ হিন্দুক নিৰ্যাতন কৰিম বুলি মুকলিত ধমক দিয়া হৈছে আৰু 1971ৰ দৰে পৰিস্থিতি সৃষ্টি কৰাৰ ভাবুকি বাংলাদেশৰ। মুছলমানক শান্তিপ্ৰিয় জাতি আখ্যা দি অদ্ভুত কাণ্ড এইবাৰ বাংলাদেশৰ মাজত আৰু ঢাকাৰ ৰাজপথত ভয়ংকৰ দৃশ্য দৃশ্যমান হৈছে। বিজেপিৰ বিৰুদ্ধে গাড়ীয়ে ওলাই আহিছে এইবাৰ মুছলমান। জনাইছোঁ পৰৱৰ্তী খবৰ।
লাউডস্পিকাৰ নিষিদ্ধ নচলিব ৰাজপথত নামাজ আৰু এইবাৰ দায়িত্ব লৈয়ে একশ্যন মুডত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মন্দিৰ মছজিদ ক'তোৱে বজাব নোৱাৰিব লাউডস্পিকাৰ আইন উলংঘা কৰি উচ্চ স্তৰত লাউডস্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ধৰ্মীয় স্থলৰ বাহিৰলৈ যাব নোৱাৰিব লাউডস্পিকাৰৰ শব্দ আৰু দায়িত্ব লৈয়ে এইবাৰ বৃহৎ একশ্যন আৰম্ভ কৰিছে নতুন মুখ্যমন্ত্ৰীগৰাকী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজপথ বন্ধ কৰি কোনেও পঢ়িব নোৱাৰিব এতিয়াৰে পৰা নামাজ মছজিদত নামাজ পঢ়ক কিন্তু ৰাজপথত নামাজ পঢ়িলে সহ্য কৰা নক'ব মমতাৰ শাসনত ৰেড ৰোড এলেকাৰ পথত হৈছিল সমূহীয়া নামাজ আৰু মন্দিৰ মছজিদ ক'তোৱে এতিয়াৰে পৰা বজাব নোৱাৰিব উচ্চ স্তৰত লাউডস্পিকাৰ আৰু আইন উলংঘা কৰি উচ্চ স্তৰত লাউডস্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী আৰু ধৰ্মীয় স্থলৰ বাহিৰলৈ যাব নোৱাৰিব লাউডস্পিকাৰৰ শব্দ জনাইছোঁ পৰৱৰ্তী খবৰ আস্থা ভোটত জয়ী তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি 144 জন বিধায়কৰ সমৰ্থন এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ দেশবাসীক আস্থা ভোটত জয়ী হ'ল তামিলনাডুৰ মুখ্যমন্ত্ৰী জোসেফ বিজয় 144 জন বিধায়কৰ সমৰ্থন লাভ কৰিলে টিভিকে চৰকাৰে ভোটৰ পূৰ্বে ডিএমকে বিধায়কে ত্যাগ কৰিলে বিধানসভাৰ মজিয়া আৰু 59 জন ডিএমকে বিধায়কৰ ৱাক আউট আৰু AIDMKৰ বিদ্ৰোহী বিধায়কে ভোট দিলে চৰকাৰৰ সমৰ্থনত আৰু AIDMKৰ 25 জন বিধায়কৰ ভোট চৰকাৰৰ পক্ষত চৰকাৰৰ বিপক্ষে পৰে মাত্ৰ 22টাকে ভোট আৰু 5 জন বিধায়ক ভোটদানৰ পৰা বিৰত থাকে আস্থা ভোটত জয়ী হ'লে এইবাৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী জোসেফ বিজয় 144 জন বিধায়কৰ সমৰ্থন লাভ কৰিলে টিভিকে চৰকাৰে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুকলিকৈ এৰি দিব নোৱাৰিব আপোনাৰ গৰু আৰু ছাগলী প্ৰশাসনৰ ৰক্ষত পৰিলে ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি জৰুৰী খবৰ মুকলিকৈ এৰি দিব নোৱাৰিব আপুনি ৰাজপথৰ কাষত আপোনাৰ গৰু আৰু ছাগলী পথৰ একেবাৰে কাষতো বান্ধি থ'ব নোৱাৰিব আপোনাৰ পশুধন যাতায়াতত অসুবিধা নক'বলৈ প্ৰশাসনে আনিছে এই নতুন নিয়ম গৰু ছাগলীৰ বাবে পথত দুৰ্ঘটনা হ'লে দায়ী হ'ব আপুনি পশুধনৰ গৰাকীৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা ল'ব এইবাৰ প্ৰশাসনে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে ক'ব লাগিব আপুনি জগৰীয়া তিতাবৰ ৰাজচক্ৰৰ বাবে প্ৰশাসনে জাৰি কৰিছে এই বিশেষ জাননী পথাৰৰ শস্য নষ্ট কৰিব পৰাকৈ পশুধনক মুক্তভাৱে এৰি নিদিবলৈ আহ্বান প্ৰশাসনৰ ফালৰ পৰা আৰু এতিয়াৰ পৰা আপুনি মুকলিকৈ এৰি দিব নোৱাৰিব আপোনাৰ গৰু আৰু ছাগলী পথৰ একেবাৰে কাষতো বান্ধি থ'ব নোৱাৰিব আপোনাৰ পশুধন যাতায়াতত অসুবিধা নক'বলৈ প্ৰশাসনে আনিছে এই নতুন নিয়ম সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো সদস্যৰ নাম উঠা নাই নেকি কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম চাই লওক সমগ্ৰ প্ৰক্ৰিয়া জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ নতুন চৰকাৰৰ শপত গ্ৰহণ ইতিমধ্যে সম্পন্ন হৈছে আৰু এইবাৰ নতুনকৈ ৰেচন কাৰ্ডত কেনেকৈ অন্তৰ্ভুক্ত কৰাব আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম জনাইছোঁ সবিশেষ খবৰ গতিকে ভিডিঅ'খন সম্পূৰ্ণকৈ চাই যাব ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰেই আহি পৰিছে ভাল খবৰ আজি সাজু কৰক ৰেচন কাৰ্ডৰ বাবে আপুনি যাৱতীয় নথিপত্ৰ কিয়নো এইবাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ কৰিছে আৰু নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব ৰেচন কাৰ্ডত যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে আপুনি কিদৰে কৰিব আবেদন সমগ্ৰ প্ৰক্ৰিয়া জনাই যাম পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব আৰু নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন আপুনি বাছনি কৰক তাৰ পিছত আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ আপুনি উল্লেখ কৰিব লাগিব আৰু নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান একেবাৰে বাধ্যতামূলক কৰা হৈছে আৰু সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব আৰু পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে আপুনি জমা দিব লাগিব আৰু আবেদন পত্ৰখনত নতুন সদস্যৰ নাম বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ অতিকৈ প্ৰয়োজন হ'ব আৰু সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত আপুনি জমা দিব পাৰে নতুবা অনলাইন যোগেও আপুনি ওচৰৰ
CSC চেণ্টাৰসমূহত গৈ কৰিব পাৰিব আবেদন আৰু সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ কৰা হ'ব পৰীক্ষা আৰু সকলো তথ্য সঠিক থাকিলেই অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম আপোনাৰ ৰেচন কাৰ্ডখনত অন্তৰ্ভুক্ত হৈ যাব আৰু নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। জনাইছোঁ সমগ্ৰ প্ৰক্ৰিয়া ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে আহি পৰিছে ভাল খবৰ। নতুন চৰকাৰ শপত গ্ৰহণ কৰিছে আৰু শপত গ্ৰহণ কৰাৰ পিছতেই বিভিন্ন ঘোষণা কৰিছে আৰু এইবাৰ নতুন ৰেচন কাৰ্ডত আপোনাৰ নতুন সদস্যৰ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব জনাইছোঁ প্ৰক্ৰিয়া। আজি সাজু কৰক ৰেচন কাৰ্ডৰ যাৱতীয় নথিপত্ৰসমূহ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে কিদৰে কৰিব আবেদন আমি প্ৰক্ৰিয়াসমূহ জনাই গৈছোঁ। পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণৰ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নামত নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন আপুনি বাছনি কৰক আৰু আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব আৰু নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বাধ্যতামূলক আৰু সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰখন লাগিব আৰু পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব আপুনি আৰু আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপৰ্ট চাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগাৰ বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে নতুবা অনলাইন যোগে আপুনি ওচৰৰ কমন ছাৰ্ভিচ চেণ্টাৰসমূহত গৈ কৰিব পাৰিব আবেদন আৰু সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ কৰা হ'ব পৰীক্ষা। সকলো তথ্য সঠিক থাকিলেই অতি কম দিনৰ ভিতৰতেই নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত হ'ব আপোনাৰ পুৰণি ৰেচন কাৰ্ডখনত।